Welcome to MB Formation. আজি মই আপোনালোকক আমাৰ জুৰহাট চেঙেলিগাঁৱত চলি থকা এটা সাইডলৈ লৈ আহিছোঁ আৰু এই সাইডত মই আপোনালোকৰ কিছুমান বস্তু দেখাম যাতে আপোনালোকে নিজৰ ঘৰটো বনাওঁতে এই বস্তুখিনি মন কৰে আৰু সেই প্লিন্থ ৱালখন যেতিয়া গাঠিব সাপোজ আপোনালোকৰ প্লিন্থ হাইট হৈছে 3 ফুট এতিয়া এই ঘৰটো আমি 3 ফুটৰ প্লিন্থ হাইট আমি প্ৰভাইড কৰিছোঁ এতিয়া প্লিন্থ হাইটটো 3 ফুটৰ প্ৰভাইড কৰিছোঁ তাৰ যোনটো কুলম আছে এই কুলমটো যে দেখিবলৈ পাইছে এই কুলমটোৰ যোনটো হাইট হ'ব এই 3 ফুট 6 ইঞ্চি হ'ব কিয় কাৰণে আমি 6 ইঞ্চি এই গ্যাপটো মাজত প্ৰভাইড কৰিছোঁ দেখিবলৈ পাইছে ইয়াত আমি 5 ইঞ্চি এটা গ্যাপ প্ৰভাইড কৰিছোঁ একচুয়ালি আপোনালোকে 6 ইঞ্চিও কৰিব পাৰে বা 5 ইঞ্চিও কৰিব পাৰে ইয়াত আমাৰ যোনটো ডিপিসি লেয়াৰ আছে ডিপিসি লেয়াৰটো 4 ইঞ্চি গতিকে 4 ইঞ্চি ডিপিসি লেয়াৰটো যেতিয়া আমি প্ৰভাইড কৰিম তেতিয়া ওপৰৰ ফালৰ পৰা আমাক 1 ইঞ্চি গ্যাপ লাগে এইখিনিৰ পৰা আমাক 1 ইঞ্চি গ্যাপ এটা লাগে আৰু বহুতে এই ভুলটো কৰে যে যোনখন প্লিন্থ ৱাল আছে এই প্লিন্থ ৱালখনৰ লগতে কুলমৰ হাইটটো মিলাই ৰাখে সাপোজ ইয়ালৈকে আপোনালোকে প্লিন্থ ৱালখন গাঠিলে ইয়াৰ ফলত এটা বস্তুৱে ভুল হ'ব যে আপোনালোকৰ যোনটো ডিপিসি লেয়াৰৰ কংক্ৰিটৰ গেট হয় সেই গেটটো হৈছে M15 আৰু এটো হৈছে M20 গেটৰ যেতিয়া আপোনালোকৰ M20 গেটৰ ওপৰত M15 গেটৰ কোলেপছ হয় কোলেপছ কৰাৰ পিছত কি হ'ব ইয়াত যেতিয়া আপোনালোকে ওপৰখিনি ঢালি দিব ঢালাই কৰাৰ পিছত যদি মাজত আপোনালোকৰ ডিপিসি লেয়াৰটো সোমাই যায় তেতিয়া কি হ'ব ঘৰত অটোমেটিক্যালি কুলমটোৰ স্প্ৰেনটো উইক হৈ পৰে আৰু সেইখিনি জায়গাতে আপোনালোকৰ ক্ৰেক আহিব পাৰে আৰু সেই ক্ৰেকটো এলিমিনেট কৰাৰ কাৰণে সবতকৈ বেষ্ট উপায় হৈছে আপোনালোকে যোনটো কুলম উঠাব গ্ৰাউণ্ডৰ পৰা সেই কুলমটো প্লিন্থ হাইটতকৈ মিনিমাম 6 ইঞ্চি ওপৰলৈকে উঠাব য'ত আমি এটো প্ৰভাইড কৰিছোঁ আপোনালোকে যে চাব পাৰে দেখিছে এখন হৈছে আমাৰ ভাগৰ প্লিন্থ ৱালৰ পৰা এই যোনটো গ্যাপ হৈছে এই গ্যাপটো হৈছে আমাৰ 5 ইঞ্চি গ্যাপ ইয়াত আপোনালোকৰ 4 ইঞ্চিলৈকে আমাৰ আহিব ডিপিসি লেয়াৰটো most important concept যেটো আপোনালোকে মনত ৰাখিব আৰু আপোনালোকে যে নিজৰ ঘৰটো বনাব নিজৰ ঘৰটো যাতে এই বস্তুটো প্ৰভাইড কৰে